নমস্কাৰ সকলোকে পুনৰবাৰ মোৰ চেনেললৈ স্বাগতম জনাই লৈ আহিছোঁ আজি দিনটো ৰাশিফল আজি হৈছে 24 জানুৱাৰী 2025 অসমীয়া 10 মাঘ শুক্ৰবাৰ আজি সূৰ্যোদয় সময় পুৱা 6 বজাত আৰু সূৰ্যাস্ত সময় আবেলি 4:45 আজি হৈছে দশমী তিথি আৰু কৃষ্ণপক্ষ আজি দিনটো প্ৰথম ৰাশি হ'ল মেঘ ৰাশি প্ৰেমৰ সম্পৰ্কত বিশ্বাসঘাতকতা হোৱাৰ সম্ভাৱনা আছে মানুহৰ লগত বেছিকৈ সামাজিকভাৱে মিলিব নালাগে আপুনি হয়তো আপোনাৰ সন্তানক লৈ চিন্তিত হৈ আছে সৰু বাধাবোৰ আঁতৰাবলৈ চেষ্টা কৰক বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পৰিব পাৰে নিয়মিতভাৱে যোগাসন আৰু ব্যায়াম কৰিব লাগে বিষ ৰাশি চিনাকি মানুহৰ জৰিয়তে ডাঙৰ ব্যৱসায়িক অৰ্ডাৰ পাব পাৰে আপোনাৰ কৰ্মক্ষেত্ৰত পদোন্নতি পাব পাৰে আপোনাৰ জীৱনসংগীৰ প্ৰতি আপোনাৰ প্ৰেম বাঢ়িব সময়ৰ অভাৱত আপোনাৰ যিকোনো পৰিকল্পনা আবদ্ধ হৈ পৰিব পাৰে মিথুন ৰাশি দিনটো সাধাৰণতে আপোনাৰ বাবে শুভ হ'ব ৰোগৰ পৰা সকাহ পাব মাতৃৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰাখক আপুনি আজি আপোনাৰ পৰিয়ালৰ সদস্যসকলৰ বহুত যত্ন ল'ব বায়ুমণ্ডল পোহৰ কৰি ৰাখক আপোনাৰ সন্তানৰ অগ্ৰগতিৰ বাবে আপোনাৰ মন সন্তুষ্ট হ'ব কৰ্কট ৰাশি ছাত্ৰ-ছাত্ৰীসকলে পঢ়া-শুনাৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে মাতৃৰ লগত আপোনাৰ মতাদৰ্শগত মতানৈক্য থাকিব পাৰে আজি আপুনি টকা ধাৰে লোৱাৰ পৰা বিৰত থাকিব লাগে আজি ব্যৱসায়ৰ সন্দৰ্ভত ডাঙৰ আপোচ নকৰিব আপোনাৰ বৈবাহিক সম্পৰ্কত পাৰস্পৰিক সম্প্ৰীতিৰ অভাৱ হ'ব পাৰে সিংহ ৰাশি অপ্ৰয়োজনীয় যুক্তিৰ পৰা আঁতৰি থাকক ঘৰত যথেষ্ট বিৰক্ত অনুভৱ কৰিব বতৰৰ পৰিৱৰ্তনৰ বাবে আপোনাৰ মূৰটো গধুৰ অনুভৱ হ'ব পাৰে শিক্ষাৰ ক্ষেত্ৰত আপুনি হয়তো যথেষ্ট সফলতা লাভ কৰিব চৰকাৰী আঁচনিৰ সুবিধা লোৱাৰ পৰা বিৰত নাথাকিব আপোনাৰ জীৱনশৈলী সহজ কৰি ৰাখক কন্যা ৰাশি আপোনাৰ আৰ্থিক অৱস্থা যথেষ্ট ভাল হ'ব বন্ধু-বান্ধৱ আৰু ওচৰ চুবুৰীয়াৰ মাজত আপুনি প্ৰিয় হৈ থাকিব আপুনি হয়তো বিবাহ অনুষ্ঠানৰ পৰিকল্পনা কৰিব পাৰে আপুনি মনোৰঞ্জন সম্পূৰ্ণৰূপে উপভোগ কৰিব পাৰিবাৰিক সম্পৰ্ক অধিক মজবুত হৈ পৰিব আপুনি আপোনাৰ প্ৰেমৰ সম্পৰ্কক বহুত গুৰুত্ব দিব শিশুৱে ঘৰতে পিতৃ-মাতৃৰ পৰা নৈতিক শিক্ষা ল'ব পাৰে তুলা ৰাশি আপুনি হয়তো শিল্পকৰ্মৰ প্ৰতি আগ্ৰহ প্ৰকাশ কৰিব আপোনাৰ কথাবোৰ শক্তিশালী হ'ব ইয়াৰ বাবে মানুহ আপোনাৰ প্ৰতি আকৰ্ষিত হ'ব সফলতা লাভ কৰিবলৈ কঠোৰ পৰিশ্ৰম কৰিব লাগিব আৰু পিছুৱাই নাযাব আপোনাৰ ব্যৱসায়ত অতি অনুকূল পৰিস্থিতি থাকিব বৃশ্চিক ৰাশি আজি আপোনাৰ পৰিয়ালৰ বয়োজ্যেষ্ঠসকলক সন্মান কৰক আপুনি আপোনাৰ ব্যৱসায় সম্প্ৰসাৰণৰ বাবে কঠোৰ পৰিশ্ৰম কৰিব আপোনাৰ কামৰ শলাগ লোৱা হ'ব আপুনি বাকী থকা প্ৰকল্পসমূহ পুনৰাৰম্ভ কৰিবলৈ চেষ্টা কৰিব হঠাতে আৰ্থিক লাভৰ সম্ভাৱনা আছে আপুনি ছ'চিয়েল মিডিয়াক অৰ্থপূৰ্ণভাৱে ব্যৱহাৰ কৰিব ধনু ৰাশি পৰিচালনাৰ সৈতে জড়িতসকলে সমস্যাৰ সন্মুখীন হ'ব পাৰে বাহিৰলৈ যাত্ৰা কৰিব নালাগে ভুল পৰামৰ্শ আৰু কোম্পানীয়ে লোকচানৰ সৃষ্টি কৰিব পাৰে আপোনাৰ জীৱনসংগীৰ লগত মতানৈক্য হ'ব পাৰে বহু বিষয়ত ধৈৰ্যৰ প্ৰয়োজন হ'ব মকৰ ৰাশি দৈনন্দিন কামবোৰ সহজে সম্পূৰ্ণ কৰিব আচৰণত নমনীয় হওক সময়ত নিজৰ ভুলৰ পৰা শিকিবলৈ চেষ্টা কৰক বন্ধু-বান্ধৱীৰ সৈতে সম্পৰ্ক উন্নত হ'ব চাকৰিৰ সমস্যাবোৰৰ পৰা আপুনি মুক্তি পাব আপুনি এনেকুৱা কাম কৰিব যাৰ বাবে আপুনি হয়তো শলাগ পাব কুম্ভ ৰাশি সামাজিক কামত বিশেষ গুৰুত্ব দিব আৱেগৰ বাবে টকা খৰচ নকৰিব কিছুমান অতিথি আপোনাৰ ঘৰত আহিব পাৰে কিন্তু আপুনি অতি সাৱধান হ'ব লাগিব ৰাজনীতিৰ লগত জড়িতসকলে সন্মান পাব আপুনি জ্যেষ্ঠ বিষয়াক লগ পাব পাৰে আৰু আজিৰ দিনটোৰ শেষৰ ৰাশিটো হ'ল মীন ৰাশি আপুনি ধৰ্মীয় আৰু আধ্যাত্মিক চিন্তাৰ প্ৰভাৱত পৰিব নিজৰ কেৰিয়াৰৰ প্ৰতি সতৰ্ক হ'ব যুৱক-যুৱতীসকলে আপুনি নিজৰ কেৰিয়াৰত মনোনিৱেশ কৰি থাকিব আপুনি মানসিক শান্তি অনুভৱ কৰিব কাৰিকৰী ক্ষেত্ৰৰ ছাত্ৰ-ছাত্ৰীসকলে উচ্চ শিক্ষাৰ সুযোগ লাভ কৰিব পাৰে আৰু আজিৰ দিনটো ৰাশিফল ইমানতে অন্ত পৰিছে আশা কৰোঁ আপোনালোক প্ৰত্যেকৰে আজিৰ দিনটো সুন্দৰ হওক ধন্যবাদ